নমস্কাৰ মই আৰু দেহা আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে। আজি এটা বৰ বিশেষ দিন, আজি মোৰ কলিজাটোৰ জন্মদিন। একদম ইমান টিকলু আছিলে, মনতে আছে কেতিয়া জন্ম দিছিলোঁ। এয়া দেখিছে নহয়, একদম সমান সমান হ'ল আৰু এতিয়া কেইমাহ পিছত এনেকৈ চাব লাগিব। দেহা এনেকৈ চাব লাগিব হয়নে? ইমান ওখ হৈ গ'ল। আজি নহওক, আজি স্কুল যাব বুলি ভাবিছিলোঁ কিন্তু নগ'লে। মোক কৈ আছে আজিৰ দিনতো তুমি মোক স্কুল পঠিয়াবানে এনেকৈ ক'লে, আৰু সেইকাৰণে স্কুল যাব নিদিলোঁ আৰু ন। ৰাতি 12টা বজাত একদম উইচ কৰিছে, ধুনীয়াকৈ ছাৰপ্ৰাইজ দিছে হয় নহয়। টোপনীয়াই কেক কাটিলে, দেখাম বাৰু আপোনালোকক। এতিয়া সেৱা চেৱা কৰি লওঁ, গা পা ধুই আজৰি হ'লোঁ, আশীৰ্বাদ লৈ লওঁ। চবকে কোৱা আকৌ মোক সকলোৱে আশীৰ্বাদ কৰিবা দেই বুলি কৈছে। সকলোৱে আশীৰ্বাদ কৰিবা দেই। আচ্ছা ঠিক আছে। এতিয়া আমি কি কৰোঁ আপোনালোকে আজি চাওক। দেহাৰ পাৰ্টি হ'ব আজি, পূৰা ফ্ৰেণ্ডছবিলাক আহিব ন, পাৰ্টি দিব আৰু। সকলোৱে আহিবা বুলি কোৱা। সকলোৱে আহিবা। গা পা ধুই আহিয়ে কাকাকে দিয়া টি চাৰ্টটো পিন্ধি লৈছে ন। বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগো পূৰ্ণগতিত বাঢ়ি গৈ আছে আৰু এতিয়া লছ কৰাৰ 1 মিনিটো সময় নাই। সেইবাবে মই সদায় মোৰ নলেজৰ পৰা মানি আৰ্ণ কৰিবৰ বাবে প্ৰফিটেবল সলিউচন বিচাৰিবলৈ চেষ্টা কৰোঁ, আৰু আহি থকা মেথছবিলাকো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰথমে গুগলত গৈ চাৰ্চ কৰক 1xbet আৰু ডাউনলোড কৰক। তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰক মোৰ প্ৰম' কোড PONKI6 ইউজ কৰি। এই উদ্দেশ্যসমূহৰ বাবে মই 1xbet এপটো ইউজ কৰোঁ, কাৰণ ইয়াত সকলো প্ৰচেছ একেবাৰে সুবিধাজনক হয়, যেনেকৈ বিটিং লাইন, ইণ্টাৰফেচ, টকা উইথড্ৰল ইত্যাদি। ইয়াত আপোনালোকে গেমসমূহৰ স্ক'ৰ প্ৰেডিক্ট কৰিয়ে টকা উপাৰ্জন কৰিব পাৰিব। ইয়াৰোপৰি IPLত বিটিং কৰি আপোনালোকে ড্ৰত পাৰ্টিচিপেণ্টো হ'ব পাৰে আৰু ব্ৰেণ্ড নিউ iPhone 14 এটাও জিকিব পাৰে। ইয়াৰ 1x গেম ছেকশ্যনত আপোনালোকে আনৰিয়েলিষ্টিক ক্ৰেছ গেমো পাব, যিটোৰ কথা সমগ্ৰ বিশ্বই কয়। আপোনালোকে অ'ড ছেট কৰি এইটো গেম খেলিব পাৰে আৰু টকাও আৰ্ণ কৰিব পাৰে। টকা আৰ্ণ কৰাৰ বাবে এইটো গেমৰ সৰলতাৰ আৰু আন এটা এক্সাম্পল হ'ল মোৰ প্ৰম' কোড PONKI6 ইউজ কৰি আপোনালোকে ফাৰ্ষ্ট ডিপ'জিটতে 26,000 টকা পৰ্যন্ত বনাছ লাভ কৰিব পাৰে। গতিকে যাওক, লিংক পিন কমেণ্টত দিয়া আছে। Happy birthday to you. Happy birthday. আচলতে ৰাতি 12টা বজাত এনেকৈ কেক কাটিলে টোপনি ক্ষতি হ'ব বুলিয়ে মই একো এৰেঞ্জ কৰা নাছিলোঁ, কিন্তু দেহাই আইতাকক মানে মোৰ মাক কৈছিলে যে মোকো যদি কোনোবাই 12টা বজাত এনেকৈ ছাৰপ্ৰাইজ দিলে হয়। সেইটো কাৰণে মায়ে মনে মনে ভাবি পেলাই এইবোৰ এৰেঞ্জ কৰি থৈছিলে। ময়ো গম নাপাওঁ দেহা যে কিমান হেপ্পী চাওক। The next day. এয়া মায়ে ধুনীয়াকৈ প্ৰসাদৰ যোগাৰ কৰিছে, আৰু এইফালে ধুনীয়াকৈ ৰেডি হৈ আছে বজাৰ যাবলৈ। সৰু বোৱাৰী এইফালে ডাঙৰ বোৱাৰী ধুনীয়াকৈ চাই আছে কি ষ্টাইল কৰিছে। শিকাই আছে, কাৰণ আমি দুইজনী বৌ আৰু মই একে নাজানো ষ্টাইলত গাধি। ষ্টাইল কৰি সেয়া চাই আছে। চব পিংক ধুনীয়া লাগিছে। হা, আজি চবে পিংক আৰু ৰেড পিন্ধিম মানে মিলাই লৈছে আৰু। বৌয়ে খালি কমিনি চা দেখা নাই যে এইফালে আমাৰ আচল ভকতজনী উঠিছেহে। নমু কৈয়ে আছে মোক গোসানীজনী। এয়া চাওকচোন, নখ চেপা খাই কি হ'ল মোৰ কলিজাজনী। সেয়া কলা পৰি গ'লগৈ। সেৱা গৈছে।
প্ৰসাদ খাই কৰি হৈ গ'ল এতিয়া মানে মায়ে পায়সকণ বনোৱা ষ্টাৰ্ট কৰিয়ে দিছে কাৰণ আবেলিৰ পৰাই ষ্টাৰ্ট হ'বই যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাক আবেলিৰ পৰাই আহিব সিহঁতে ফূৰ্তি ফাৰ্তা কৰিব সেইটো কাৰণে এতিয়াই কাম বন কৰি আজৰি কৰি হৈ লওঁ আৰু ৰাতি মাংস চাংসৰ কাৰণে মানে এতিয়াই ৰেডি কৰি থৈ দিওঁ নহ'লে আকৌ উৎপাত হ'ব কেক চেক কাটিলে আকৌ সেইফালে লাগি থাকিলে এইফালে নহ'ব সেইকাৰণে এতিয়াই আজৰি হৈ লওঁ আৰু কৰি মেলি আৰু এয়া মায়ে গাখীৰ বহাই দিলে চাউল দিলে নেকি ন মা চাউল নাই দিয়া অঁ এই চাউল আছে বনাই আছে পায়স এইফালে কাজু বাদাম এইবিলাক ঠিক কৰি লৈছে আৰু এই আমাৰ আলু পিঁয়াজ কাটি কৰি লওঁ হৈ গ'ল আলু পিঁয়াজ গুচাই এয়া নহৰু আদা পেষ্ট হৈ গ'ল কি কমত আহিছা দাদা দেখা দিয়া খুব দেখা এইফালে সৰু মামীকে পুৰা লাগি আছে বেচেৰি বহুত কষ্ট কৰিছে দেই এয়া মায়ে প্ৰসাদ দি আছে এইফালে মোমায়েকে বেলুন ফুলাই আছে এইফালে আমাৰ কলিজা ওলাই ৰেডি কেক চেক কাটিব এতিয়া আৰু ন গোটেই ফ্ৰেণ্ডছবিলাক আহিলে আৰু এইটো গিফ্ট কোনে দিছে কৈ দিয়া আকৌ মামীয়ে দিছে ডাঙৰ মামীয়ে দিছে এইফালে কেক ৰেডি আৰু এইফালে আৰু এটা সৰু কেক আমাৰ ইছ্যুৰ কাৰণে এইটো এইফালে আমাৰ বৌ আৰু বা সেইয়া ভগাই আছে চাওঁ আমাৰ বেবাই বাজনী চাওঁ সেইফালে আমাৰ টিকলি ঐ ইছ্যু এই তাইক মই বাৰ্থডেত এইটো দিছোঁ তাই বাৰ্থডেত মই দিব নোৱাৰিলোঁ যে এইটো দিছোঁ গা ধুব গৈছে ই সজাই কৰি লৈ গা ধুব গৈছে এইফালে আমাৰ সজাই হৈ গ'ল ধুনীয়াকৈ চব ৰখি আছে আৰু কেক কাটিবলৈ হাই কৈ দিয়া হাই কৈ দিয়া হা জুইছে Ready? 1, 2, 3. Yeah. Yay! Happy এইখিনিতে আমাৰ অকণমান ভুল হ'ল আচলতে যিটো বস্তু ফুটাই দিলে এই যিখিনি প্লাষ্টিক টাইপৰ বস্তু আমাৰ মাথাৰ ওপৰত পৰিছে নামটো মই ইমান ভালকৈ নাজানো সেই বস্তুটো অকণমান আঁতৰত মাৰিব লাগিছিলে কিন্তু ওচৰত মাৰাৰ বাবে কেকৰ ওপৰতে পৰিলে কিন্তু ল'ৰা ছোৱালীখিনিক খুৱাওঁতে আমি সেইখিনি বস্তু আঁতৰাই লৈছোঁ তাৰপাছতহে খুৱাইছোঁ কাৰণ ল'ৰা ছোৱালীয়ে পেটত গ'লে এইখিনি অসুবিধা হ'ব পাৰে ইছুৱে হেপী বাৰ্থডে কৈ থকাৰ কাৰণে তাইৰ কাৰণে এটা কেক অনা গ'ল কাৰণ তাইৰ বাৰ্থডেটো ইয়াত পতা নগ'ল কাৰণে কিন্তু তাই যি ভয় খালে কেকে নাকাটিলে
আমাৰ হেণ্ডচাম বয় এতিয়া আহি পাইছে কি কৰি আছিলা বোলে তুমি ঘৰত ইমান ইম্পৰ্টেণ্ট কাম কৰি আছিলে কিয় কেক চেক কটাৰ পিছত আহিছা তুমি সৰি কেক কাট কে দো কেকটো নাকাটা আগত এনেকৈ খাবলৈ যায় কেকটো কাটাৰ পিছত ডাইৰেক্ট খাব পাৰিলে লোক নাথাকে সেইটোৱে কিবা এটা সেইটোৱে আৰু সেইটোৱে আৰু দিয়া খোৱা দিয়া আমাৰ এটা দি দিয়া ইছু আমাৰ এটা দি দিয়া আমাৰ দিয়া এইফালে ল'ৰা প্ৰেছাৰ জুখি আছে নিজে নিজে কিবা খাপ পাবলৈ মন আছে যদি খুৱাই ল'ব পাৰোঁ মই দুদিনহে বাচি থাকিম আৰু তাৰপিছত বেছিকৈ বাচিম চাওঁ কিমান 133 আৰু 83 ঠিকে আছে ন এনেকৈ এখন বেছিকৈ বাঢ়িছোঁ খাই বৈ লৈ বাৰ্থডে খাই বৈ লৈ প্ৰেছাৰ জুখি আছে এইফালে মাংস বনাই আছে মায়ে ধুনীয়াকে এইফালে আমাৰ আলহী আহিছে চাওঁ চকুকেইটা চকু পুৰা ৰঙা ৰঙা হৈছে ফ্লাছ লাইট দিয়াৰ কাৰণে নেকি এয়া পুৰা আড্ডা চলি আছে ইয়াতে পুৰা এইফালে আলহী তুলহী গ'ল এতিয়া আমি ভাত খাম ন পাৰ্টি হৈ গ'ল আৰু কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে ইমান খুব ফূৰ্তি কৰিলে আজি না ফ্ৰেণ্ডছৰ লগত আৰু সকলোকে কৈ দিয়া ইমান ধুনীয়াকৈ সকলোৱে উইচ কৰিছে ইনষ্টাগ্ৰামত হওক মানে মেছেজত হওক হোৱাটছএপত সকলোকে ৰিপ্লাই কৰিব পৰা নাই তেও আৰু যিমান পাৰোঁ আমি ট্ৰাই কৰিছোঁ কাৰণ মানে এইবিলাকতে লাগি আছোঁ ন পাৰ্টি চাৰ্টিত লাগি আছোঁ সকলোকে থেংক ইউ কৈ দিয়া থেংক ইউ 9 বছৰ আৰু ল'ৰা মানে বহুত ডাঙৰ হৈ গ'ল আৰু হয় নহয় এয়া আমাৰ বাৰ্থডে বয় 1 কেৰাহী জলকীয়া নিদিয়া মাংস দিছে এক্সট্ৰাকৈ ৰাখি দিছিলে হয় চুবাওঁতে বোলে দাঁত চাত নাইকিয়া হৈ গৈছে চাওঁ ই কৰি আছে এবাৰ মই কৈছিলোঁ নে এবছৰত যদি সি 2টা কেক কাটে অহা বছৰলৈ সি কটীয়া হৈ যাব চেচ এয়া আলহী খাই আছে এইফালে পেটুলি বাই বেঙেনা মায়ে চবকে বেঙেনা দি আছে আৰু বেঙেনা দিলেও আমি মই দেখাক কিন্তু বেঙেনা নিদিওঁ ইমান মৰম আইতাহে কালি যে ৰাতি যে তুমি কেক কাটিছিলা হে আইতাহে মনে মনে কৈছিলে মাও গম নাপায় হয় নে নহয় সোধাচোন মাক ৰাতি যে তুমি যে কেক কাটিছিলা 12টা বজাত কি আইতাহে আনিছে মায়ে নাজানে সোধাচোন হয় নে নহয় মাক হ'লে আইতাক বেয়া পোৱা হয় কি কৰিম মোৰ এতিয়া চিন্তা এটা লাগি আছে দেই মইনো চবেই কিবা এটা দিব মইনো কি দিম মনে মনে আগে ঠিক কৰি থৈছোঁ 2টা এটা ইছু আৰু এটা ইয়াত এবাৰ ৰাতি তেওঁ ইয়াত কাটিলোঁ ইছু কাটিব নোৱাৰি ইছুৱে কেকটো দিলোঁ এইফালে আমাৰ অৱশেষত মানে আমাৰ আলহী এতিয়া আহি পাইছে আমি ভাত খাবলৈ লৈছোঁ তাই ডিউটিৰ পৰা আহি পাইছে বহুত দিনৰ মূৰত আহিছে কলিজাজনী আমাৰ গলু মলুজনী এইফালে এতিয়া আমি খাবলৈ লৈছোঁ ইয়া এইফালে আমাৰ বাৰ্থডে বৰ শুবলৈ লৈছে এইয়া চাই আছে হৈ গ'ল আৰু ন তোমাৰ বাৰ্থডে পুৰা ফূৰ্তি আছে মই কৈ দিয়া এতিয়া শুব মোক কলিজাটোৱে গুড নাইট